মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2019 পাঠ্যগণিতৰ যিকেইটা অংক তোমালোকক কৰি দিছিলোঁ তাৰে মাজৰ পৰা তোমালোকৰ 62 63 64 টো বাদ পৰি গৈছিল সেইকেইটা অংক তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ কামন আমি ষ্টাৰ্ট কৰিছোঁ 62 তোমালোকৰ কি কৈছে 12 জন পুৰুষ অথবা 18 গৰাকী মহিলাই এটা কাম 7 দিনত সম্পূৰ্ণ কৰিব পাৰে একেটা কাম 4 জন পুৰুষ আৰু 8 গৰাকী মহিলাই সেইটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব এটা কেনেকৈ কৰিবা এটা তোমালোকে শৰ্ট ট্ৰিক এটা ইউজ কৰি তোমালোকে কৰিবলৈ চেষ্টা কৰাচোন আচ্ছা 12 জন পুৰুষ সেই কামটো শেষ কৰিব পাৰে 7 দিনত নহয়নে বাৰু তেনেহলে তোমালোকৰ আছে 18 গৰাকী মহিলাই 7 দিনত শেষ কৰিব পাৰে 4 গৰাকী পুৰুষ এতিয়া 8 গৰাকী মহিলাই কিমান দিনত শেষ কৰিব পাৰিব তোমালোকে সিধা এনেকৈ কৰাচোন ফাৰ্স্ট অফ অল এনেকৈ এটা আঁচ দিলা ওপৰত 1 দিলা তাৰ পিছত ইফালে তোমালোকে তলত এনেকৈ আঁচ দিলা 12 গৰাকী পুৰুষে 7 দিনত কৰিব পাৰে ইয়াত 7 দিলা এইবাৰ লাগে তোমালোকৰ 4 গৰাকী এনেকৈ কৰিবা হয়নে তাৰপিছত ইয়াত প্লাস দিবা তাৰ পিছত 18 গৰাকী মহিলাই কিমান দিনত শেষ কৰিব পাৰে 7 দিনত হয়নে এতিয়া কিমান জনক দিব গৈছে 8 গৰাকী আছিল নে এনেকা একদম শৰ্ট ট্ৰিক কৰি তোমালোকে ধামনুম সলভ কৰিবা এতিয়া ইয়াক সলভ কৰিলে তোমালোকৰ প্ৰবলেমটো শেষ হৈ যাব ফাইন এতিয়া ইয়াক কেনেকৈ আমি কৰিম লক্ষ্য কৰা ফাৰ্স্ট অফ অল তোমালোকে চাইছা কাটাকাটি কৰিম নে কৰা যাওক ইয়াত 4 দি ইয়াত 3 বাৰ যায় ফাইন ইয়াত তোমালোকৰ 2 দি 2 4 গুণ 8 আৰু 2 9 গুণ 18 হয়নে তেনেহলে 2 9 গুণ 9 ইটো 9 টাইমছ হয়নে তেনেহলে আমাৰ ওপৰত থাকিল 1 আৰু তলত থাকিল তোমালোকৰ কি ইয়াতো কিন্তু একো নাই মানে 1 এটা হল তোমালোকৰ 1/21 প্লাস এটা হ'ব 4/9 7 জাৰ কিমান হ'ব 63 তেনেহলে তোমালোকে ইয়াত 63 লিখিবা হৈ গল এতিয়া তোমালোকে কৰিবা কি ওপৰত 1 এ থাকি গল এতিয়া তলৰ দুটাৰ তোমালোকে লসাগু উলিয়াবা লসাগু উলিয়ালে কিমান হ'ব নিশ্চয় 63 এ হ'ব আচ্ছা 21 দি তোমালোকে যদি 63 হৰণ কৰা কিমান বাৰ যাব নিশ্চয় তোমালোকৰ 3 বাৰ যাব এই 3 দি একক তোমালোকে পূৰণ কৰা 3 1 গুণ 3 ইয়াত প্লাস আছে প্লাস 63 দি 63 হৰণ কৰিলে কেইবাৰ যাব নিশ্চয় একবাৰ যাব 1 4 গুণ 4 ক্লিয়াৰ ফাইন এতিয়া তোমালোকে কৰা which is equal to ইয়াত থাকিল 1 আৰু ইয়াত থাকিল 7 আৰু ইয়াত হল তোমালোকৰ 69 63 ক্লিয়াৰ ফাইন এতিয়া তোমালোকে কৰিবা কি তোমালোকে জানা নহয় এখিনিত যে এইটো হল তোমালোকৰ হৰৰ হৰ সেইকাৰণে সিদ্ধা হৈ গল লব তাৰমানে ইয়াত 1 into 63 তোমালোকে লিখিবা আৰু তলত 7 হৈ গল এতিয়া কাটাকাটি কৰা 7 9 গুণ 63 9 1 গুণ 9 তেনেহলে কিমান দিন লাগিব 9 days মানে 9 দিন দেখা যাকচোন আছে নে বাৰু নিশ্চয় আছে ইয়াত তোমালোকৰ 2 নম্বৰ অপচনটো কাৰেক্ট এনেকৈ শৰ্ট ট্ৰিকত কৰিবা তাৰপিছত তোমালোকৰ আছিল 63 কি কৈছে যে এটা মৎস্য আধাৰৰ দিক প্ৰস্থৰ উচ্চতা ক্ৰমে 50 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ 60 সেন্টিমিটাৰ 50 60 70 60 দিক প্ৰস্থ উচ্চতা আচ্ছা আধাৰটোত 80 লিটাৰ পানী ধৰে ইয়াক সম্পূৰ্ণৰূপে ভৰ্তি কৰিবলৈ কিমান পানীৰ প্ৰয়োজন হয়নে সেন্টিমিটাৰ দি আছে কোনো টেনচন নাই তেনেহলে যেহেতু পানীৰ ধাৰণ ক্ষমতাৰ কথা কৈছে তোমালোকক ভলিউম উলিয়াব লাগিব হয়নে তোমালোকতো জানাই যে ভলিউম মানে আয়তীয় ঘনকৰ ভলিউমৰ ফৰ্মুলা কি আয়তনৰ ফৰ্মুলা কি আছিল v equal to l into b into h হয়নে h তেনেহলে l কিমান আছিল 50 b কিমান আছিল 70 আৰু h কিমান আছিল h মানে উচ্চতা 60 আছিল হয়নে 60 এটা হ'ব তোমালোকৰ সেন্টিমিটাৰ স্কয়াৰ তাৰ পিছত কি কৈছে তোমালোকৰ ইয়াক সম্পূৰ্ণৰূপে ভৰ্তি কৰিবলৈ কিমান পানীৰ প্ৰয়োজন ফাইন এতিয়া ইয়াক আমি কৰিম কি গোটেইকেইটা পূৰণ কৰিম হয়নে কেনেকৈ পূৰণ কৰিম চাবা এই 5 6 গুণ 30 হয়নে তোমালোকে 30 লিখিলা ইয়াত এটা শূন্য ইয়াত এটা শূন্য দুটা শূন্য লাগি গল হয়নে আৰু এটা শূন্য তোমালোকৰ 30 ৰ কাৰণে এটা শূন্য ফাইন ইনটু 70
সেন্টিমিটার স্কয়ার নহয় দেই, এইটো কিউব। ফাইন। এতিয়া তোমালোকে লিখিলা 3 7 গুণ 21 21 হয়নে? ইয়াত 3টা শূন্য, ইয়াত এটা শূন্য, কেইটা হ'ব 4টা শূন্য হয়নে? সেন্টিমিটার কিউব। এতিয়া তোমালোকে ইয়াৰ পৰা তোমালোকে সিধা 3টা শূন্য কাটি দিয়া। সেন্টিমিটার কিউব আছে নহয়, এতিয়া হৈ যাব তোমালোকৰ ডাইৰেক্ট লিটাৰ হয়নে? লিটাৰ হৈ গ'ল নহয়। এতিয়া ইতিমধ্যে তোমালোকৰ 80 লিটাৰ তাত আছে, তেনেহ'লে আৰু কিমান লিটাৰ লাগিব? তোমালোকে এতিয়া 80ৰ পৰা সাবষ্ট্ৰাক্ট কৰা। আচ্ছা, তেনেহ'লে নিৰ্ণয় পানীৰ পৰিমাণ হ'ব তোমালোকৰ 210 মাইনাছ 80। কিমান হ'ব? 80 মাইনাছ কৰিলা নহয়। এতিয়া তোমালোকৰ 0ৰ পৰা 0 গ'লে 0, 11ৰ পৰা 8 গ'লে 3, ইয়াত 1, 130 লিটাৰ পানী তোমালোকৰ প্ৰয়োজন হ'ব। 130 লিটাৰ। চোৱা যাকচোন তোমালোকৰ অপশ্যনত আছেনে এইটো? লেটছ চেক ইট আউট। question number option number 3 to তোমালোকৰ correct. next question আছিল কি তোমালোকৰ? last question to এটো কৰি আমি ভিডিওটো অফ কৰি দিম, দীঘলীয়া হ'ব। এখন দোকানে 6টা আমৰ পেকেট এটা 27 টকাত বিক্ৰী কৰে আৰু এটা আম 7 টকাত বিক্ৰী কৰে। যদি মহিলাগৰাকীয়ে 27টা আম ক্ৰয় কৰে তেন্তে কিমান ধন পৰিশোধ কৰিব লাগিব? 6টা আম এটা পেকেট হয় হয়নে? পেকেট তোমালোকৰ 27 টকা আৰু তোমালোকে তাই কৰিছে কি 27টা আম কিনিছে হয়নে? তেনেহ'লে তোমালোকে এইদৰে লক্ষ্য কৰা। আচ্ছা 27ক তোমালোকে যেহেতু 6টা কৰি এটা পেকেট হয় 6 দি তোমালোকে হৰণ কৰা। ফাৰ্ষ্ট পেকেট কেইটা হ'ব এইটো আমি উলিয়াম। 6 দি হৰণ কৰিলে আমাৰ কিমান বাৰ যাব? 6 4 = 24 মানে বাকি থাকিল 3। তাৰমানে তোমালোকৰ পেকেট হ'ব 4টা হয়নে? 4টা পেকেট হ'ব। এক পেকেটৰ দাম কিমান? 27। এক পেকেটৰ দাম 27, সেই 4 পেকেটৰ দাম হ'ব 27 × 4 আৰু বাকি থাকিল ইয়াত কিমান তোমালোক 3টা আম। এই 3টা আম, এটা আমৰ দাম 7 টকা হ'লে 3টা আমৰ দাম 3 × 7 হয়নে? এতিয়া ইয়াৰ কামটো কৰিলে আমাৰ পইচাখিনি ওলাই আহিব। 4 7 = 28, 2 is 8, 4 2 = 8 10 right. Once again 4 7 = 28, 2 is 8, then 4 2 = 8 10, 3 7 = 21। এতিয়া তোমালোকে এড কৰা। 8 + 1 9, 10 + 2 12, তেনেহ'লে 229 টকা 129। দেখা যাকচোন অপশ্যনত আছে নাই? তোমালোকে 3 নম্বৰটো চাব পাৰিছা 129 আনসাৰ। আশা কৰিছোঁ তোমালোকে ভিডিওটো ভাল পাবা আৰু এইখিনিতে তোমালোকক এটি কোৱেশ্চন দিব বিচাৰিছোঁ, একদম শৰ্ট কোৱেশ্চন। মুখে মুখে তোমালোকে উত্তৰ কৰি কমেণ্টত লিখিবা। 6জন মানুহে কোৱেশ্চন হয় এনেকা, 6জন মানুহে এটা কাম তোমালোকক 5 দিনত শেষ কৰিব পাৰে। 5 দিনত শেষ কৰিব পাৰে হয় নাই? সেই কামটোক তোমালোকৰ একদিনত শেষ কৰিব লাগে। একদিনত শেষ কৰিব হ'লে কিমানজন মানুহৰ প্ৰয়োজন হ'ব? একেবাৰে ইজি কোৱেশ্চন দিছোঁ, তোমালোকে কমেণ্টত ইয়াৰ আনসাৰটো লিখিবা। মই তোমালোকক অপশ্যন নিদিওঁ। 6জন মানুহে এটা কাম 5 দিনত শেষ কৰিব পাৰে হয় নাই? তেনেহ'লে একজন মানুহে নহয়, একদিনত কামটো শেষ কৰিব হ'লে কিমানজন মানুহৰ প্ৰয়োজন হ'ব? আকৌ এবাৰ কৈ দিছোঁ, 6জন মানুহে এটা কাম 5 দিনত শেষ কৰিব পাৰে, সেই কামটো আমাক একদিনত শেষ কৰিব লাগে, তেনেহ'লে কিমানজন মানুহৰ প্ৰয়োজন হ'ব? এইটো তোমালোকে কমেণ্টত ইয়াৰ আনসাৰটো দিবলৈ চেষ্টা কৰিবা। তাতে প্ৰমাণ হ'ব তোমালোকৰ মূৰত কিমানখিনি আছে বা নাছে। আশা কৰিছোঁ তোমালোকে ভিডিওটো ভাল পাবা। লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চোৱাৰ কাৰণে ধন্যবাদ।